তো আমাৰ মূল এক্টিভিটি হ'ল চাইল্ড প্ৰটেকশ্যন, চাইল্ডৰ হেল্থ এণ্ড নিউট্ৰিশ্যন, চাইল্ড প্ৰটেকশ্যন, এডুকেশ্যন, এইখিনিয়ে মূলতে আমাৰ থিমেটিক এৰিয়াত কাম হয়। তাৰ ভিতৰত আমি কি কৰোঁ, হিউমেনিটেৰিয়ান এণ্ড DRR বুলি কওঁ। যেতিয়া ক'ৰবাত দুৰ্যোগ হয়, তেতিয়া দুৰ্যোগত ক্ষতিগ্ৰস্ত মানুহবোৰৰ কাৰণে আমি অলপ সহায় কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু এইখিনি মূলতে আমি কাম কৰোঁ। আৰু জাষ্ট মই দুৱাৰ ক'ব বিচাৰিছোঁ, আমি যিহেতু যোৱা 6 মাহ ধৰি ইয়াত কাম কৰি আছোঁ, ইয়াত এই যিখিনি গাঁও পঞ্চায়তৰ মই নাম ল'লোঁ, বুঢ়া গাঁও পঞ্চায়ত, চেঙেলীয়াজাৰ গাঁও পঞ্চায়ত আৰু দুনি গাঁও পঞ্চায়ত, এই 3খন গাঁও পঞ্চায়তৰ ৰাইজে আমাক যি ধৰণে সহায় কৰিলে, সহযোগিতা কৰিলে, আমাৰ কামখিনি সুকলমে কৰি যাবলৈ আমাক যি সহযোগিতা কৰিলে, তাৰ কাৰণে আমি সমূহ ৰাইজক আজি মই ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। আমি এই বুঢ়া, দুনি, চেঙেলীজাৰ এই 3খন জিপিত মূলতে আমি আপোনালোকৰ লগতে আছোঁ। তো ছেভ দ্য চিলড্ৰেনৰ বিষয়ে আপোনালোকে অলপ জনাটো দৰকাৰ। ছেভ দ্য চিলড্ৰেন অনুষ্ঠানটোৰ নামেই তাৰ পৰিচয়, কাৰণ আমি ল'ৰা ছোৱালীৰ হৈ কাম কৰোঁ। আমাৰ মূল কাম হ'ল ল'ৰা ছোৱালীৰ লগত কাম কৰা। তো আমাৰ উদ্দেশ্য সদায় ল'ৰা ছোৱালী, সেইকাৰণে আমি চাইল্ড ফ'কাছ আমি এটা অৰ্গেনাইজেশ্যন হয়। এইটো এটা আন্তৰ্জাতিক অনুষ্ঠান, আপোনালোকে নিশ্চয় জানে। বিশ্বৰ 20খন দেশত আমি কাম কৰি আছোঁ। তাৰ সম্বৰ্ধনা জনাব ৰজনী কলিতা, এয়া আপোনালোকৰ মাজত ৰজনী কলিতা। আৰু আমি লগতে এইখন বিদ্যালয়ৰ শিক্ষকখিনিৰ কৰ্মচাৰী মাননীয় আয়াত আলী ডাঙৰীয়াক সম্বৰ্ধনা জনাব।